হেল্ল' গাইজ, ৰাতিপুৱাৰ পৰিৱেশ ধুনীয়া। এতিয়ালৈকে বেলি উদয় হোৱাই নাই। ৰাতিপুৱা প্ৰায় 6টা বাজিছে। যিহেতু বিহুৰ বতৰ, আজি উৰুকা, গতিকে গৈ আছোঁ আপোনাৰ মাছ কিনিবলৈ, উৰুকাৰ মাছৰ কাৰণে। আৰু ৱেলকাম বেক এগেইন টু মাই ইউটিউব চেনেল। বহুত দিনৰ বিৰতিৰ মূৰত পুনৰ এটি ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিছোঁ। গতিকে চাই থাকক আজি উৰুকাৰ কি মাছ দেখা পাওঁ, বলক। তো গাইজ, উৰুকাৰ এইটোৱে মজা। ৰাতিপুৱা উঠি মাছ কিনিব যাওঁ। ৰাতিপুৱা এতিয়া আপোনাৰ জাষ্ট পোহৰটো ওলাইছেহে, মানে প্ৰায় 6টা বাজিছে। আৰু সোনকালে গ'লো হয়, কিন্তু অলপ উঠোতে দেৰি হৈ গ'ল। সেইকাৰণে 6টা বজাত যাব ওলাইছোঁ আপোনাৰ মাছ কিনিব উৰুকাত। চাওঁ বলক কি মাছ ওলাইছে এইবাৰ উৰুকাৰ বজাৰত। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণলৈকে। আৰু দুটামান মোৰ লগত উঠি আছে গাড়ীত অলপ আগত, বলক। এই চাওক গাইজ, এই ৰাতিপুৱা গুৱাহাটীত এই কুকুৰৰ গেং। সেইকাৰণে ৰাতিপুৱা ওলাই আহোঁতে সাৱধান থাকিব, কাৰণ ইমান কুকুৰ হৈছে মানে আজিকালি হেৰি গুৱাহাটীত, আপোনাৰ ভয় লাগে অকলে ৰাতিপুৱা ওলাই আহিব। আৰু ওলাই আহিলেও মানে হাতৰ এডাল লাখুটি লৈ ওলাই আহিব। আৰু কলি চাওক নাই, এতিয়াও মানে পুৰা বগা হৈ আছে চাৰিওফালে। তেনে গৈ আছোঁ একদম গুৱাহাটীৰ অলিয়ে গলিয়ে গৈ মাছ কিনিব। মই আপোনাৰ উজান বজাৰত নাযাওঁ। মই বহুতে হয়তো জানেই মই ক'ত যাওঁ। মই তাতে যাম আজি, আপোনাৰ হাজংবাৰীত যাম। গতিকে তাতো বহুত মাছ ওলায়, তাতে যাম। আৰু বহুতে উজান বজাৰত যাব। গতিকে চাওঁ আজি উৰুকাত কি মাছ ওলাইছে। বৰ্তমান চিতল, আৰি কি মাছ ওলাইছে আজি উৰুকাত, চাওঁ বলক, চাই থাকক। এয়া চাওক উৰুকাৰ ৰাতিপুৱা গুৱাহাটীৰ পৰিৱেশ। নিমাও মানে মানুহেই নাই ক'ব গ'লে। এতিয়া সকলো মানুহ ঘৰা-ঘৰি হৈ গ'ল। যিহেতু বিহু, কালিৰ পৰা আজি উৰুকা, গতিকে সকলো মানুহ ঘৰা-ঘৰি হৈ গ'ল। এয়া দুই এখন এয়া লাহে লাহে অলপ গুৱাহাটীৰ বজাৰবোৰো আৰম্ভ হৈ আছে। আৰু এই মানুহ দুই এটাক আহি আছে, কিন্তু প্ৰায় মানে নিমাও অৱস্থা গুৱাহাটীৰ। অলপ দেৰিকৈ গম পাম যে গুৱাহাটীত আৰু মানে কেনেকুৱা হয় গুৱাহাটীৰ আজি উৰুকাৰ বজাৰখন। বলক চাই থাকক। গৈ আছোঁ, অলপমান সময় লাগিব যিহেতু দূৰ আছে ঠাইডোখৰ। গতিকে বলকচোন যাই থাকক। এয়া আপোনাৰ গুৱাহাটীৰ পৰা অলপমান দূৰত আহি গ'লোঁ। যিমানে গুৱাহাটীৰ পৰা দূৰত আহি আছোঁ, সিমানে কুঁৱলীটো আপোনালোকে দেখা পাইছে বেছি হৈ গৈ আছে। মানে ঠাইডোখৰ ব্ৰহ্মপুত্ৰৰ কাষত যিহেতু, গতিকে কুঁৱলী আৰু ডাঠ হৈ গৈ আছে। এয়া চাওক কুঁৱলী, চাৰিওফালে পুৰা বগা কুঁৱলী। এয়াহে কয় মাঘৰ বিহুৰ উৰুকা। এয়া আপোনাৰ আহি পালোঁ হাজংবাৰী। এয়া চাওক অলৰেডি আপোনাৰ মানুহ আহি গ'ল। ইয়াতে গাড়ী লাইন লাগি আছে চাৰিওফালে। এয়া চাওক মাছৰ বজাৰ, মানুহ মানে মাছ কিনিব আজি মানুহ পুৰা ভিৰ। এয়া চাওক আপোনাৰ ভকুৱা, চিতল, বৰালি, ইফালে ৰৌ আছে সৰু সৰু। এইবোৰ মাছ আজি বেছি ডাঙৰ ইয়াত দেখা নাই। এইটো অলপ ডাঙৰ আছে। চিতল প্ৰায় 2 কেজিমান হ'ব, বৰালিটো ইমানমান হ'ব। বাকী ইফালে মানুহ চাওক ৰাতিপুৱাই 6টা বজাতে মাছ কিনিবৰ কাৰণে। মানে এয়াই কয় উৰুকাৰ মজা। এই মজাটো মানে এটা বেলেগ ভাল লাগে। ৰাতিপুৱা মাছ কিনিব আহি চাৰিওফালে মাছ আৰু গ্ৰাহকৰ ভিৰ। এয়া চাওক এইফালেও আছে মাছ, দেখাই আছোঁ আপোনালোকক, বলক। এয়া চাওক ভকুৱা, ইয়াত অলপ ডাঙৰ ডাঙৰ আছে দেই। এই চিতল আছে, ভকুৱা, ৰৌ, আৰি, বিভিন্ন মাছ আছে। আজি কি খাব তাকে ভাবি আছোঁ, এতিয়া কি খাওঁ, কি লওঁ। অৱশেষত ভাবি পেলাই এই চিতলটোকে লোৱাৰ সিদ্ধান্ত ল'লোঁ। মানে মোৰ লগৰটো আৰু মই দুজনে মিলি পেলাই লওঁ। এইটো প্ৰায় 2 কিলো মানে 2.5 কিলো আছে। গতিকে সেয়া চাওক মাছ। আমি যিহেতু চিতল দিয়ে আজি উৰুকাৰ পাৰ্টি।
এই আমাৰ মাছটো ইয়াতে আপোনাৰ ধুনীয়াকৈ কাটি বাছি দিছে এইটোৱে আমাৰ শীতল আজি উৰুকাৰ ভোজ এসাঁজ আৰু লগতে আৰু মাংস থাকিবই এয়া চাওক মানুহ ৰাতিপুৱাই এতিয়া মানে মানুহ আহিয়ে আছে আপোনাৰ অলপ পিছত আপোনাৰ দেখাম ৰাস্তাৰ অৱস্থা মানে গাড়ীৰ কাৰণে আপোনাৰ ৰাস্তা জাম হৈ গৈছে চাৰিওফালে মানুহ এতিয়া এই মাছ ইফালে আপোনাৰ কাষত নিলাম চলি মানে দৰদাম চলি আছে মাছৰ এই আমি মাছ ললো মোৰ ভাগত প্ৰায় 1 কিলোৰ আহিল আৰু আশে-পাশে এই আছে গাড়ী লাইন মানে গোটেই ৰাস্তাটো আপোনাৰ পুৰা খালী কিন্তু এইখিনি এৰিয়াত আহি পুৰা ভিৰ দেখিছে নহয় গাড়ী আজি সবে মাছ কিনিব আহিছে একদম এয়া চাওক আপোনাৰ গাড়ীৰ কাৰণে জাম লাগি গ'ল মানে দুখন ট্ৰাক আহি গ'ল সমুখামুখিকে ইয়াতে মানে সেইকাৰণে এতিয়া আপোনাৰ কোনখন আগত যাব কোনখন পিছত যাব এনেকুৱা হৈ গ'ল এই কুঁৱলী চাওক ইফালে আপোনাৰ ব্ৰহ্মপুত্ৰ আছে যিহেতু পুৰা কুঁৱলী মজা লাগে কিন্তু এনেকুৱা আহি দেই ৰাতিপুৱা আপোনালোকে বাৰু কি মাছ কিনিলে কমেণ্ট কৰি জনাওকচোন এয়া চাওক ৰাতিপুৱাৰ পৰিৱেশ মাছ কিনা ঠাইৰ পৰিৱেশ ফালে চাহৰ চব্জিও আছে আৰু সদৌ সকলোকে ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজিৰ ভিডিঅ'টো আমি ইয়াতে শেষ কৰিলোঁ উৰুকাৰ মাছৰ বজাৰ আপোনালোকে কি মাছ কিনিলে মোক কমেণ্ট কৰি জনাওক ধন্যবাদ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ একেবাৰে নেপাহৰিব বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ গতিকে ভাল লাগিলে লাইক এটা কৰি দিব আৰু বাই বাই